ককাইদেউ আজি এটা বৰ ডাঙৰ দিন আমাৰ জীৱনৰ এনেকুৱা এটা মুহূৰ্ত এনেকুৱা এটা কেপটিভেটিং মুহূৰ্ত আশীৰ্বাদ কৰিব আপোনাৰ চৰণচুই সেৱা এটা জনাইছোঁ আপোনালোক বহুতো শুভেচ্ছা হয় প্ৰিন্সিপাল ডাঙৰীয়া হয় সুইচ অন দ্য কম্পিউটাৰ হয় প্লিজ good morning very super good morning yeah please have a seat first computer is on okay can we start right now please have a seat can we start right now first we will just warm up our vocal cords what vocal cords say vocal cords yeah a for America a for Antarctica a for Assam a for ant B for Bollywood B for what B for bebop bebop is a genre in jazz music jazz is the classical music of US okay please look at me have eye contact okay A for America okay B for Bollywood B for bebop say with me okay T for taekwondo T for you just learn the words just to warm up vocal cords it doesn't mean that you have to start from A and you have to follow all the typical template no typical template I can ask you anything G or jad in India we pronounce it as jad in America it's G for zebra say G for zebra X for Xerox okay L for love L for linguist P for phonemes P for phonemes then we are going to start again from A yeah please say with me A B C D E F G H I J K L M N O P Q R S T U V W X Y Z or G আপোনালোকক মই অসমীয়াটো কৈছোঁ ইংৰাজীটো কৈছোঁ আপোনালোকে হয় আপুনি বাইদেউ শুনক আপোনালোকে এক ছেকেণ্ড দেই মনে থকা অলপ আপোনালোকে কি কৰিব জানে ল'ৰা ছোৱালীক নাৰ্চাৰী আপোনালোকে কৰিছেই মই আপোনালোকে কোনো কথা আপোনালোকে পাৰ্চনেলি নল'ব যে আপোনালোকক শিকাবলৈ অহা নাই মই কৈছোঁ যিটো মই দেখিছোঁ জন্মৰ পৰা আৰু মই নিজে যিটোৰ ফল পাইছোঁ আপোনালোকে শিকাওঁতে খুব লাউডলি চিঞৰি ক'বলৈ ক'ম প্ৰথমতে এতিয়া আমি যেতিয়া শিকা হয় খুব লাউডলি কৰা হয় আমি যেতিয়া আখৰবোৰ লিখোঁ প্ৰথমতে খুব ডাঙৰকৈ লিখোঁ তাৰপিছত আমি সৰুকৈ লিখিবলৈ চেষ্টা কৰোঁ গম পাইছেনে তেনেকৈ যিকোনো কেঁচুৱা এটা যেনেকৈ ডাঙৰ হয় প্ৰথমতে ক্ৰলিং কৰে তাৰ প্ৰথমতে কোনো ছিষ্টেমেটিক ৱে নাথাকে বগাবলৈ যায় কোনো তাৰ ছিষ্টেমেটিক ৱে নাথাকে যে লেফ্টলৈ যাব বা ৰাইটলৈ যাব নহৈছোঁ সেইকাৰণে প্ৰথমতে কথা নাপাতিবা আৰু তাৰ পাছত আপোনালোকে বেসিক এইখিনি শিকোৱাৰ পাছত একেবাৰে নেক্সটত কি শিকাব জানে
তেওঁলোকে যাতে মনে মনে থাক বুলি ক'লে মনে মনে থাকিব পাৰে সেই বস্তুটো আপোনালোকে এনি হাউ এট এনি কষ্ট আপোনালোকে কৰক কেনেকৈ কৰক জানে আপোনালোকে ডাঙৰ ৰুম এটা লওক শিষ্টাচাৰ শিকাবৰ কাৰণে ডাঙৰ হল এটা লওক যাতে ইজনে সিজনৰ লগত ধেমালি কৰিব নোৱাৰে ইজনে সিজনৰ লগত কথা পাতিব নোৱাৰে গম পাইছেনে আমাৰ শিকাটো আমাৰ গোল হ'ব লাগে কেনেকৈ তেওঁলোকক শিকাম আমাৰ গোল হ'ব নালাগে যে আমি প্ৰিটেক্সটবিলাক বিচাৰোঁ উজুহাতবিলাক বিচাৰোঁ যে আমাৰ লগত এইটো নাই সেইটো নাই আপোনালোকে ডাঙৰ হল এটা লওক কাৰণ আপোনালোকে সৰুখিনিক শিষ্টাচাৰ এতিয়াই যেতিয়া শিকাই ল'ব আজিকালি কেঁচুৱাইটো জন্ম হৈ পেন কাৰ্ডখন লয় নহয় জানো কাৰণ পেন কাৰ্ডটো আইডেণ্টিটি প্ৰুফ পেন কাৰ্ড বনাবই লাগিব সেইকাৰণে জন্মতে বনাই লয় পেন কাৰ্ড বা আধাৰ কাৰ্ড বা যিকোনো আইডেণ্টিফিকেশ্যন প্ৰুফৰ কাৰণে যিখিনি লাগে তেনেকৈ দেই আকৌ কোৱা এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড বা জি আৰু এটা কথা কৈছোঁ এই লেটাৰবোৰ যে আমি পঢ়িছোঁ যেনেকৈ আপুনি আমেৰিকান ইংৰাজী ক'বলৈ গ'লে আপুনি প্ৰথমতে আৰটো শিকিব লাগিব ৰ'বা এতিয়া আজি একো ক'ব নালাগে বাৰু মই কি কাৰণে কৈছোঁ মই যে এনেকৈ পঢ়িছোঁ আপুনি আমেৰিকান ইংৰাজী যদি ক'বলৈ যায় আমাৰ ভাৰতীয়ই আৰটো শিকিবলৈ আকৌ 20 বছৰ শিকিব লাগিব কিমান বছৰ বুলি ক'লে আপোনাক 20 বছৰ কাৰণ ব্ৰিটিছে কয় I want to buy a car. I want to buy a car. American ekole koy I want to buy a car. World. Amar he ro to futibor karone ami karon ro to teneke hikai nai. Ami teneke hikai nai ro to. Gutei khini ba kotha di jam. Kintu apunleke prothomor pra etia yat kun seni classor ase. Yat class 1. Nursery ase niki yat. Nursery KG1 মই এটা কথা কৈছোঁ মই আপোনালোকৰ ইয়াত আটাইতকৈ গুৰুত্ব দিম এই শ্ৰেণীটোক দেই কাৰণ বাকীসকলে শিকিছেই আৰু তেতিয়া মোৰ মেজিক গম পাব মইতো নিজক প্ৰুফ কৰিব লাগিব নহয় জানো আপোনালোকৰ আগত যে এইজন মানুহে এইখিনি কথা কৈ গ'ল ইয়াৰ ফল এনেকুৱা হয় 4 দিনতে ফল এইটো হয় এইটোৱে যদি আমি 4 বছৰ কৰোঁ তেওঁলোকতো ৱৰ্ল্ড ক্লাছ পাৰ্চনেলিটি হ'ব মই এই শ্ৰেণীটোক আটাইতকৈ বেছি গুৰুত্ব দিম আৰু এই শ্ৰেণীটোৰ কাৰণে মোক এটা মাইক্ৰফোন লাগিব মই ভাবিছোঁ এইটো কোঠাত নহ'ব কাৰণ তেওঁলোকে ইমান ক্ল'জ ডিষ্টেঞ্চত বহিলে তেওঁলোকে ধেমালি ধুমুলা কৰিব এতিয়া আপোনালোকে শিকালৈকে চব সকলো মানুহেই এটা ষ্টেজেদি ডাঙৰ হয় আপোনালোকে কেতিয়াও আপুনি এইফালে আহিব নেকি একেলগে কথাটো কওঁ সকলোকে মই একেটা আপুনি ওচৰলৈ আহক তাৰমানে কি কাৰণে কৈছোঁ সকলো মানুহেই হয় ৰ'ব হয় তাতে থাকে সকলো মানুহে এটা ক্ৰম থাকে যে ক্ৰমেদি ডাঙৰ হয় আপোনাৰ গুৰিত আধাৰ কাৰ্ড নাই আপোনাক প্ৰশ্ন সুধিব ব্যতিব্যস্ত কৰিব নালাগে আপুনি আধাৰ কাৰ্ডৰ এছেঞ্চ বুজি নাপায় আধাৰ কাৰ্ডখন কেলৈ লাগে তাৰমানে নাই মানে সেইটো আপোনাক কৈ লাভ নাই কেলে নকৰিলে আপুনি এইটো ইমান কাণ্ডজ্ঞান নাই নি সেইটো নহয় আধাৰ কাৰ্ডৰ এছেঞ্চ বুজাব লাগিব মই আপোনাক ক'লোঁ নহয় আমেৰিকান ভাষা ক'বলৈ হ'লে আমি যেনেকৈ আপোনাক 1 ছেকেণ্ডত মই আমেৰিকান ভাষাৰ বিষয়ে ক'ব যেনেকৈ গড় অসমৰ গড় সেইটোক ৰটিক আৰ বুলি কয় ৰটিক আৰ এতিয়া মই ক'লোঁ নহয় আপুনি এতিয়া কোনোবা যদি আমেৰিকান চেনেল চাই তেতিয়া ক'ব যে সেই মানুহজনে কৈছিলে যে আমেৰিকানসকলে তেনেকৈ কয় আৰ ৱৰ্ল্ড আমাৰ মুখত নুফুটে কিন্তু জনাটোৱে ডাঙৰ কথা এবাৰ আপুনি জানিব ক্লিয়াৰিটি আহিব আপোনাৰ সেইকাৰণে এই শ্ৰেণীটোক আমি আটাইতকৈ গুৰুত্ব দিম কি কাৰণে আটাইতকৈ প্ৰথম কথা কি জানে কিবা এটা শিকিছোঁ ৰাইট কথাটো শিকিব লাগিব কিন্তু ৰাইট কথাখিনি শিকাৰ কাৰণে যিখিনি প্ৰট'কল আমি ফ'ল' কৰিব লাগিব এতিয়া তেওঁলোকে এই কথা পতাটো যদি আমি বন্ধ কৰিব পাৰোঁ এতিয়া তেওঁলোকে ধেমালি কৰিছে সেই বস্তুটো কাৰণ কৰিব লাগিব কাৰণ জাপানত আপোনাৰ 4টা ক্লাছলৈকে পৰীক্ষা নহয় জুনিয়ৰ কেজি ছিনিয়ৰ কেজি ক্লাছ 1 তেনেকুৱা 4টামান ক্লাছলৈকে পৰীক্ষা নহয় তেওঁলোকক খালি শিষ্টাচাৰ শিকোৱা হয় পৃথিৱীৰ এখনেই দেশ জাপান পৃথিৱীৰ এখন দেশ
য'ত বন্দুকৰ লাইচেঞ্চৰ কাৰণে আপুনি ACSৰ নিচিনা পৰীক্ষা দিব লাগে, যিটো আমাৰ অসমৰ ACSৰ নিচিনা পৰীক্ষা হৈ যায়। ইমান এটা কঠিন পৰীক্ষাৰ মাজেৰে আপুনি বন্দুকৰ লাইচেঞ্চ পায়। জাপানত এতিয়া ইকিগাই মানে মই কেলৈ জন্ম হৈছোঁ পৃথিৱীখনত, মই পৃথিৱীখনত জন্ম হৈ কৰিছোঁ কি, আচলতে মোৰ গ'ল কি, আজি মোৰ এইটো ইকিগাই হয়। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে এইটো ইকিগাই। আৰু কাইজেন মানে মই সদায় এটা কাম কৰোঁ, মই সদায় পঢ়োঁ, সদায় কিবা এটা কাম মই 1 মিনিট কৰোঁ, সদায় কৰোঁ মই। ৰাতিপুৱা উঠি আপুনি কেনেকৈ প্ৰথমতে য়োগা কৰি ককাই দিয়ক, ডেট ইজ কাইজেন। জাপানৰ কাইজেন আৰু ইকিগাই গোটেই ৱৰ্ল্ডত ফ'ল' কৰে, যেনেকৈ ভাৰতৰ য়োগা আমেৰিকাৰ ৰাষ্ট্ৰপতি দেই। আপোনালোকৰ খুব ভাল লাগিছে, বহুত ধুনীয়া। মই আপোনালোকৰ মোৰ কথাবোৰ কেতিয়াও কমপ্লেইন বুলি নল'ব, মোৰ কথাবোৰ এনেকুৱা নহ'ব আই এম কামিং টু চি দ্য ফ্লজ ইন ইউ। আপোনালোকৰ খুঁতবিলাক মই বাচিবলৈ অহা নাই। মই পৃথিৱীখন যেনেকৈ দেখিছোঁ, মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে, মই শিকোৱা ল'ৰা ছোৱালী কেনেকৈ আজি পৃথিৱীত দপদপাই আছে তাৰ বেছতহে আহিছোঁ। মই সেইবোৰ চিনাকি দিবলৈ অহা নাই মোৰ ল'ৰাই কিমান লাখ টকা ঘটে মোৰ ষ্টুডেণ্টটো দেই। সেইকাৰণে আজিৰ পৰা আমি তেনেকৈ শিকিম। খুব ভাল লাগিছে, আপোনালোকক বহুত ধন্যবাদ। আপোনালোকৰ এই গোটেই 3টা ক্লাছৰ টিচাৰ কোন হয়? আপুনি আছে, আৰু কোনোবা আছে নেকি? হয় হয় হয়, আৰু টিচাৰসকলৰ লগতো কথা পাতিম। আৰু আজি এই ক্লাছটো খুব ভাল লাগিলে। আকৌ আমি 5 মিনিট কৰি পেলাই বিদায় দিম, তাৰপিছত মই কম্পিউটাৰৰ লগত বহিম দেই। তাৰপিছত আকৌ মোক 20 মিনিট ৰেষ্ট দিব। মোক 20 মিনিটত মই লেচন বনাম, কি লেচন দিব লাগিব, আৰু মোক চাহ একাপ খাম দেই। আকৌ বইজ তোমালোকে শুনা, তোমালোকে যিমানে ভাষা শুনিবা সিমানে তোমাৰ ভাষাবিলাক স্পষ্ট হ'ব। The more you listen, please stop quietly. The more you listen, please look at me. তোমালোকে মোক যিমান শুনিবা, তোমালোকৰ কিমানে অসমীয়া ক'ব পাৰা, অসমীয়া কিমানে ক'ব পাৰা? আপোনালোকে বাইদেউ শুনিছেনে? বাইদেউ আটাইতকৈ ডাঙৰ কামটো কি কৰিব জানে? ককাই দিওঁ আপোনাৰ বহী এখন আছে নেকি? কাৰণ আপুনি নোট ডাউন কৰিব নেকি? আপুনি পেৰেণ্টছ নেকি? হয়, মিছ হয়। আপুনি বহী এখন আপুনি নোট ডাউন কৰকচোন। 1 নম্বৰ আপুনি ইয়াত বহকচোন। আপুনি চাওক, আজি লিখিব নালাগে। আটাইতকৈ প্ৰথম কামটো কি কৰিব জানেনে? তেখেতসকলক কিবা এটা প্ৰশ্ন সুধিলে তেখেতসকলক কনচেনট্ৰেশ্যন লেভেলটো বঢ়াবৰ কাৰণে, তেখেতসকলক আই কণ্টেক্ট বঢ়াবৰ কাৰণে 1 নম্বৰ প্ৰথম কথা আই কণ্টেক্ট। উত্তৰ দিয়া নাই সেইটো পাছত হ'ব। প্ৰথমতে আই কণ্টেক্ট, প্ৰথমতে এডমিট কাৰ্ড। আপুনি ফিজিক্সৰ চব জানে, সেইটো বহুত পাছত হ'ব। প্ৰথমটো এডমিট কাৰ্ডখন দেখুৱাব লাগিব, তেতিয়াহে আপোনাৰ এণ্ট্ৰি হ'ব পৰীক্ষা হলত, নহয় জানো? প্ৰথম আই কণ্টেক্ট। দ্বিতীয়তে তেখেতসকলক প্ৰশ্ন এটা সোধোতে উত্তৰটো দিয়াটো কৰক। মই নেজানো বা কিবা এটা জানো বা মোৰ আজি গাটো ভাল লগা নাই, সেই কমিউনিকেশ্যন স্কিলছটো এতিয়াৰ পৰা শিকক। তেতিয়া আপোনাৰ শিকোৱা সকলো ফলপ্ৰসূ হ'ব, আৰু আপোনাৰ যিমানখিনি শিকাইছে তাৰ 1000 গুণে বেছি আপুনি তাৰ ইউটিলিটি পাব দেই। আজিৰ পৰা আপোনালোকে তেনেকুৱা কৰক। খুব প্ৰশ্ন সোধক, তোমাৰ নাম কি? এতিয়া কোনোবা এজন মই ল'ৰা সুধিছোঁ, সকলোৰে এবিলিটি বেলেগ বেলেগ। আপুনি ক'ব নোৱাৰে যে মই বৰ ভাল পঢ়াইছোঁ তথাপিও পৰা নাই। সকলোৰে এবিলিটি বেলেগ বেলেগ। ইয়াৰ সকলো চাইণ্টিষ্ট নহয়গৈ, কোনোবা এজন কবি হ'ব, ইয়াৰ ভিতৰে কোনোবা এজন চিফ মিনিষ্টাৰ হ'ব, ইয়াৰ ভিতৰে কোনোবা এজন প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে। আপুনি কোনো ফৰ্চুন টেলাৰ পৃথিৱীত জন্ম হোৱা নাই যে এইজন লৈ পাৰিব বা নোৱাৰিব। ইয়াৰ ভিতৰৰ পৰা কোনোবা এজন পৃথিৱী কপোৱা মানুহ হ'ব। এতিয়া চাওক, চবৰ এবিলিটিবিলাক বেলেগ বেলেগ দেই, চবৰ ইণ্টাৰেকশ্যন এবিলিটি। হেল্ল', কি নাম তোমাৰ? তোমাৰ নামটো কি? নামটো কোৱা। এতিয়া চাওক, এইজন ল'ৰাক মইতো কাকো চিনি নাপাওঁ। এই ল'ৰাজন কি জানে? এইজন একদম ৱৰ্ল্ড ক্লাছ মানুহৰ পৰিচয়। মই একো চিনি নাপাওঁ, মই কাকো চিনি নাপাওঁ, জাষ্ট সুধিছোঁ তাৰমানে। তেখেতৰ যিটো ইণ্টাৰেকশ্যন, যিটো লেভেল, সেইটো ৱৰ্ল্ড ক্লাছ তাৰমানে। সেইজনক যদি অলপ আপুনি কিয়ে একদম ৱৰ্ল্ড ক্লাছ পাৰ্চনেলিটি হ'ব। সেইকাৰণে আপোনালোকে কেতিয়াও নাভাবিব যে আমাৰ ইয়াত, আপোনালোকে নাভাবে কিন্তু কেতিয়াও ভুলতো চিন্তা নকৰিব যে আমাৰ ইয়াততো কোনো IASৰ ল'ৰা নপঢ়ে বা IPSৰ ল'ৰা নপঢ়ে বা ACS অফিচাৰৰ ল'ৰা নপঢ়ে। তেতিয়াহ'লে আমাৰ ইয়াত কেনেকৈ ব্ৰিলিয়েণ্ট ল'ৰা হ'ব? তেখেতৰ ঘৰতে পৰিৱেশ সেইটো নাই। থকাটোহে ডাঙৰ কথা। একলব্য গুৰুৱে কৈছিলে মই নিশিকাওঁ। তেখেতে ইমান উস্তাদ হ'ল, গুৰুৱে শিকিবলৈ বাধ্য হ'ল যে তুমি এইটো কেনেকৈ শিকিলা?
খৰডাল মাৰি দিছা কুকুৰটো মৰা নাই কিন্তু ভুকিবলৈ বন্ধ কৰিছে আমি ইয়াতেই আমি স্বৰ্গ বিচাৰি উলিয়াব লাগিব দেই সেইটো আজিৰ পৰা সেইটো কি কৰিব আপোনাক আই কণ্টেক্ট কৰিবলৈ ক'ব মোৰ ফালে চোৱা আৰু যিমান পাৰে এই তিনিটা ক্লাছৰ কাৰণে চাওক পৃথিৱীত নাৰ্চাৰী ক্লাছ 1 ক্লাছ 2 শিক্ষকৰ আটাইতকৈ বেছি সন্মান আটাইতকৈ বেছি প্ৰয়োজন আটাইতকৈ বেছি দৰমহা বেছি দাম আমাৰ ইয়াত প্ৰাইমেৰী স্কুল বুলি ক'লে একোৱেই নাই তাৰমানে এই যে আপোনালোকে ঘৰটো যে বনাইছে প্লিন্থ বুলি কয় যে প্লিন্থটো বনাবলৈ আটাইতকৈ বেছি চিমেণ্ট লাগে তাৰমানে এইটো প্লিন্থ হয় আমি পিলাৰকেইটা বনাইছোঁ তাৰমানে এই পিলাৰৰ ওপৰতে তেখেতসকলৰ গোটেই ভৱিষ্যতটো নিৰ্ভৰ কৰিব দেই আজিৰ পৰা আই কণ্টেক্টটো কৰক আৰু ল'ৰাবিলাকক আপোনালোকে যিমান পাৰে এটা স্পেচ দি পেলাই বহোৱাওক বিশেষকৈ দেই এইফালে চাব না আজি এতিয়া আমি ফৰ ফান আমি কৰিছোঁ আপোনালোকে এই তিনিটা ক্লাছক কমচে কম আপুনি এবছৰ নালাগে 6 মাহ আপোনালোকে যেতিয়া শিকাব যিমান পাৰে স্পেচ দি যাতে ইজনে সিজনৰ লগত ধেমালি কৰিব নোৱাৰে কাৰণ চাওক আমাৰ ঘৰত আমিতো এজন এডাল্ট হয় নহয় জানো তথাপি আমাৰ ওপৰত কণ্ট্ৰল নাই সেইকাৰণে আমি বাথৰুমটো বেলেগকৈ বনাওঁ কাৰণ এনেকৈ পানী এনেকৈ গা ধুম পানী গৈ পেলাই টিভিত পৰিব টিভিটো জ্বলি যাব আমি নিজেই তাক সেই ছেপাৰেশ্যনটো কৰিছোঁ বাথৰুমটোৰ পৰা পানী যাতে বেডৰুমত নোসোমায় বেডৰুমৰ পৰা কিবা এটা বস্তু যাতে নষ্ট নহয় ভাজি থাকোঁতে কিবা এটা ফ্ৰাই কৰা বস্তু এটা কিবা তেল যাতে মুখত নপৰে বেডৰুমত কেঁচুৱাটোৰ মুখত নপৰে সেইটো আমি কৰিব লাগিব দেই আজিৰ পৰা আকৌ তেওঁলোকক এবাৰ পঢ়ুৱাই পেলাই মই এতিয়া কম্পিউটাৰত পঢ়িম আকৌ পঢ়া A for America আকৌ কোৱা A for America আৰু আপোনালোকে এনেকুৱা ভকেবুলাৰী যে শিকায় যিমান পাৰে নতুন ভকেবুলাৰী দিব আপোনালোকে যদি A for Apple B for Ball পঢ়ে ল'ৰাই কেতিয়াও কিন্তু ইংৰাজী সহজে ক'ব নোৱাৰিব দেই এতিয়া মই ইমান ভকেবুলাৰী পঢ়ি আহিছোঁ পৃথিৱীৰ প্ৰতিটো বস্তুৰ মই ভকেবুলাৰী জানো প্ৰতিটো বস্তু মেডিকেল ছায়েন্সৰ পঢ়োঁ মেডিকেল ছায়েন্সৰ পৰা আদি কৰি প্ৰতিটো বস্তুৰ মই ভকেবুলাৰী অধ্যয়ন কৰোঁ তাৰমানে কাৰণ ভকেবুলাৰীটো আমাৰ ইনগ্ৰেডিয়েণ্ট তাৰমানে আপুনি ঘৰত যদি কণীয়েই নাই মাংসই নাই আপুনি বনাব কি কেৰাহীখন বনাব ভকেবুলাৰী ইনগ্ৰেডিয়েণ্ট হয় আৰু বাকী তেল মছলা বনোৱা ষ্টাইল সেইখিনি গ্ৰামাৰ ক'ত অক্সিলাৰী ভাৰ্ব লাগিব ক'ত হেল্পিং ভাৰ্ব লাগিব দেই কোৱা A for America A for accent A for accent B for bebop B for bebop B for ball B for ball C for cotton C for cotton এতিয়া চাওক আমি ইংৰাজীত কওঁ কটন সেইটো একেবাৰে ভুল তাৰমানে সেইটো গ্লোটেল ষ্টপ বুলি কয় কটন নহয় তাৰমানে কটন নহয় তাৰমানে কটন গ্লোটেল ষ্টপ সেই গোটেইবোৰ মই আপোনালোকে এনেকুৱাকৈ দি যাম মানে এজন মানুহে জীয়াই থকা কাললৈকে ইংৰাজী আৰু ক'তো শিকিব নালাগে তাৰমানে একেবাৰে নক'ব যে এইটো আজি মই নতুন বস্তু এটা শিকিছোঁ তাৰমানে দৰকাৰ পৰিলে 1 লাখ পেজৰে হওক কিতাপখন ই বুকহে মই খালি মোৰ লগত যিমানখিনি আছে গোটেইখিনি ইয়ালৈ মই ট্ৰেন্সফাৰ কৰিম তাৰ লিংকবিলাক দেই আকৌ কোৱা D for digital D for digital D for digital D for donkey D for dog আৰু ইংৰাজীৰ শব্দবিলাকৰ ইংৰাজী আটাইতকৈ ডাঙৰ লেঠাটো কি জানেনে আমি অসমীয়াত কয় মই কামটো কৰিলোঁ মই খালোঁ বা কামটো কৰিলোঁ বিভিন্ন শব্দ আমি কৰোঁ কামটো কৰিলোঁ মই তালৈ গ'লোঁ কিন্তু ইংৰাজী শব্দবোৰ কি জানেনে লাষ্টৰ লেটাৰটোৱে বহুত বস্তু নিৰ্ধাৰণ কৰে I worked in America আমেৰিকান ভাষাত আমি হেল্পিং ভাৰ্ববিলাকৰ বহুত কম ইউজ কৰোঁ ইংৰাজী ভাষাত কয় I had worked there for 5 years কিন্তু আমেৰিকান ভাষাত I worked there for 5 years আমেৰিকান ভাষাত আৰু এতিয়া পৃথিৱীত আমি আমেৰিকান ভাষাটো জনাটো কেলৈ দৰকাৰ আমেৰিকাত আটাইতকৈ জব অপৰচুনিটি বেছি
আমেৰিকাত চাকৰি কৰিলে আপুনি বছৰি 200 কোটি টকীয়া চাকৰি এটা পাব গুগলৰ CEO মিষ্টাৰ সুন্দৰ পিচাই ইজ দ্য CEO অফ গুগল ফ্ৰম ইণ্ডিয়া আমেৰিকাই এতিয়া বেছি আটকৈ চাকৰিৰ অপৰচুনিটি আমাক দিছে দেই তেনেকুৱা নিচিনা বস্তু প্ৰতিটো বস্তু খুঁটি মাতি আমি যাম কিন্তু সেইকাৰণে ডগ বুলিয়ে কৈ নাথাকিব ডগ আৰু ইংৰাজী শব্দৰ ইমান বেছি মই অধ্যয়ন কৰা নাউনবিলাক বেলেগকৈ উচ্চাৰণ কৰে নাউনবিলাক বেলেগকৈ উচ্চাৰণ কৰে নাউনত সদায় প্ৰথম লেটাৰটোত ষ্ট্ৰেছটো দিয়ে নাউনত আৰু ভাৰ্বত লাষ্টত আমি ভাবোঁ যে এইটো চিননিম হয় এইটো হোমনিম হয় একেটা শব্দই দুটা যেনেকৈ চি মানে দেখা চি মানে সাগৰ SEE মানে দেখা I have seen that or see the bird চি মানে সাগৰ দুইটা একেটা সেইকাৰণে তেওঁলোকে নামেই দিছে হোমনিম বুলি যে একেটা শব্দৰে স্পেলিং বেলেগ কিন্তু উচ্চাৰণ একে সেই কমপ্লিকেচিবিলাক কৰিছে নহ'লে চিৰ জেগাত যদি আকৌ বেলেগ এটা শব্দ দি দিয়ে বেছি কমপ্লিকেটেড হ'ব তেওঁলোকে উজু কৰিছে আচলতে উজু কৰিছে যাতে বেছি শব্দ আমি শিকিব নালাগে আমেৰিকান জাতিটোৱে হৈছে ডিমিষ্টিফাই কৰা যেনেকৈ কালাৰ আমি ইণ্ডিয়ানে লিখোঁ COLOUR কালাৰ আমেৰিকানে লিখে COLOR তেওঁলোকে দেখিছে যে URটো কেলৈ দৰকাৰ COLOR লিখিলে দেখোন হৈ যায় কালাৰটো হৈ যায় সেইকাৰণে আমি দুইটা ভাষাই জানিম পৃথিৱীৰ ভাষা জানিম দেই আকৌ কোৱা A for America A for America L for Lebanon L for Lebanon I for India J for Japan J for Japan আপোনালোকে এতিয়া ইংৰাজী শিকাওঁতে শেষৰ শব্দটোৰ ওপৰত সদায় গুৰুত্ব দিব আমাৰ ইংৰাজী আমাৰ কেলে বুজি নাপায় বা আমি জনাৰ পাছতো আমাৰ ইংৰাজী বহুতে বুজি নাপায় বা নেজানো বা আমি বহুত শিকিব লাগে ইংৰাজী শব্দত সদায় লাষ্টৰ লেটাৰটোৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় যেনেকৈ I worked I had আমি কি কৰোঁ I just had a lot of things lot নহয় lot ইংৰাজী শব্দ সেইটো আৰু ইংৰাজী শব্দ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে ভইচলেছ অৰ ভইচড আমি থটো উচ্চাৰণ কৰোঁ ট বুলি উচ্চাৰণ কৰোঁ ট ইংৰাজীত ট বুলি বস্তুৱেই জন্ম হোৱা নাই ইংৰাজীত ট বোলা বস্তুটোৱেই জন্ম হোৱা নাই কোনটো জন্ম হোৱা নাই বুলি ক'লোঁ আপোনাক ট ইংৰাজীত ট বুলি বস্তুটোৱে নাই টটো ভইচ নহয় ভইচলেছ যেনেকৈ 15 she is the tutor টিউটৰ নহয় সেইটো আমাৰ বিহাৰীয়ে কয় ভাৰতীয়ে কয় টিউটৰ সেইটো বিহাৰীয়ে কয় নৰ্থ ইণ্ডিয়ানে কয় আমেৰিকাত কয় টিউটৰ কাৰণ টিটো ভইচলেছ কনচনেণ্ট দেই সেইবিলাক গোটেইখিনি খুটি মাতি আমি কৰিম আকৌ কোৱা A for Antarctica A for Antarctica P for phoneme Q for Queensland হয় সকলো ঠিক আছে ককাইদেউ ভাল লাগিছে নহয় সকলো ঠিক আছে আপোনালোকে বহাৰ এৰেঞ্জমেণ্টটো অলপ লজিষ্টিকেলি ঠিক কৰিব লাগিব এইটো এনেকৈ আমি শিকিব পৰা নাযাব দেই শিকাৰ এৰেঞ্জমেণ্টটো আমি কৰিব লাগিব যাতে এজন ল'ৰা ইয়াত বহিব ইজন ল'ৰা ইয়াত বহিব ইমানটো ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব আৰু কি কৰিম আমি মাইকত শিকিম দেই মাইকত শিকিম মই এটা কিবা এটা পদ্ধতি এটা উলিয়াইছোঁ আপোনালোকে 10 দিন তাক ইমপ্লিমেণ্ট কৰি পেলাই চাওক দেই হয় থেংক ইউ ধন্যবাদ তেতিয়াহ'লে আজিলৈ আহিছোঁ দেই এতিয়া কম্পিউটাৰত বহিম দেই ধন্যবাদ থেংক ইউ we just had a great session listen to me we just had a great session you say we just had a great session on learning English we just had a great session
on learning English from vocabulary from vocabulary to spoken English. এতিয়া এই ল'ৰাজনৰ অতি সাংঘাতিক ইণ্টাৰেক্টিভিটি নামবিলাক মনত ৰাখি থ'ব এইজন ল'ৰা অতি সাংঘাতিক ইণ্টাৰেক্টিভিটি এখেতক সকলোকে আমি গুৰুত্ব দিম কথা ক'ব নোৱাৰাজনকো আমি কথা কোৱাব লাগিব কিন্তু সকলোৰে মই এনেকুৱা এটা ষ্টেণ্ডাৰ্ড কৰিহে মই ইয়াৰ পৰা যাম কিন্তু কমাই দিওঁ সকলোৱে যাতে এনেকৈ টপৰাই উত্তৰ দিয়ে দেই এইসকলক ঠিক হৈ যোৱাৰ লগে লগে সকলো ঠিক হৈ যাব আপোনালোকৰ এতিয়া ঘৰৰ ভেটিটোৱেই লৰি আছে ঘৰৰ ভেটিটো ঠিক হ'লে ওপৰৰ টিংখন ঠিক কৰিবলৈ একো টান কাম নহয় বা ফেনখন কৰিব পাৰে ফেনখনটো ইলেক্ট্ৰিচিয়ানে 10 মিনিটত কৰিব কিন্তু আপোনালোকে বতাহ দিলে আপোনালোকৰ মেইন পিলাৰকেইটা হিলি আছে আমি মেইন পিলাৰকেইটাৰ দাঁতিত আৰু এটা এক্সট্ৰা পিলাৰ দি দিব লাগিব তেতিয়া সেই পিলাৰটো ষ্ট্ৰং হৈ যাব দেই ধন্যবাদ 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 থেংক ইউ ষ্টুডেণ্টছ থেংকছ ফৰ টুডে থেংক ইউ আৰু সদায় আপোনালোকে কথা পাতিব এতিয়া মই যেনেকৈ থেংকছ দিছোঁ আপোনালোকে চাব এই গ্ৰুপটোৱে প্ৰথম ইংৰাজীত মোৰ লগত কথা পাতিব লাগিব এই গ্ৰুপটোৱে কথা পাতিলে সকলোৱে কথা পাতিব ইংৰাজীত কয় মানুহৰে হেনো প্ৰথমতে জোতাযোৰতহে চকু যায় বুলি কয় আমেৰিকানসকলৰ মতে চাইণ্টিষ্টৰ মতে মানুহৰ হেনো প্ৰথমতে চকু যায় কাৰণ চকুকেইটাতো আপোনাৰ দেখিয়ে আছোঁ ন সদায়ে দেখি আছোঁ কিন্তু আজিনো কি জোতা পিন্ধি আহিম এইসকলক আমি যদি ঠিক কৰিব পাৰোঁ আমাৰ বিগেষ্ট এচিভমেণ্ট হ'ব জীৱনৰ দেই নমস্কাৰ বাইদেউ Thank you.